নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল এজোপা ডালিম গছে আপোনালোকৰ ঘৰখনৰ আৰ্থিক উন্নতিৰ লগতে আপোনালোকৰ ঘৰলৈ সৌভাগ্য কঢ়িয়াই আনে। তাৰে এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আপোনালোকৰ ঘৰত হয়তো সকলোৰে ঘৰত ডালিম গছ থাকিবও পাৰে। যদি নাই তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ ঘৰৰ উত্তৰ দিশত আপোনালোকে এজোপা ডালিম গছ ৰোপণ কৰিব। এই ডালিম গছজোপা আপোনালোকে হস্ত নক্ষত্ৰত ৰুব পাৰিলে ভাল, আৰু যদি হস্ত নক্ষত্ৰত মঙলবাৰে পৰে তেতিয়াহ'লে আৰু ভাল। এই দুটা দিনত আপোনালোকে ডালিম গছৰ পুলি এটা আনি উত্তৰ দিশত ৰোপণ কৰিব, আৰু পুলিটো আপোনালোকে বহুত ধুনীয়াকৈ আপডাল কৰিব। এই ডালিম গছজোপা যিমান বাঢ়িব আপোনালোকৰ ঘৰখনলৈ সিমান আৰ্থিক উন্নতি আহিব আৰু সৌভাগ্য আনিব। মোৰ এই ভিডিঅ'টো আজি ডালিম গছৰ ওপৰত আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আপোনালোকে এজোপা ডালিম গছ উত্তৰ দিশত ৰুই চাব। তাৰপিছত আপোনালোকে সেই গছজোপাই আপোনালোকৰ ঘৰখনলৈ কেনেকৈ সৌভাগ্য আনিব আপোনালোকে নিজে গম পাব। আজি মোৰ এই ভিডিঅ'টো ডালিম গছৰ ওপৰত আপোনালোকলৈ আগবঢ়ালোঁ। এই ভিডিঅ'টো আজি মোৰ ইমানেই। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।